মুখ্যমন্ত্ৰী মহোদয় এইজন ঠিকাদাৰ নুপুৰ সাহা এক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই মহিলা আৰু শিশু বিকাশ সঞ্চালকালয় আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত উঠি ৰজা বহি ৰজা নুপুৰ সাহা ঠিকাৰ নামত কোটি টকীয়া কেলেংকাৰীৰ বাতৰিৰে শিৰোনাম দখল কৰিছিল নুপুৰ সাহাই এইবাৰ নুপুৰ সাহাৰ নতুন আখ্যান কৃষিভূমি ক্ৰয় কৰি নিৰ্মাণ কৰিব ব্যৱসায়িক প্ৰতিষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভাৰ মজিয়াত খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আপুনি ভূমি আইন আনিছিল কিন্তু এইগৰাকী নুপুৰ সাহাই এতিয়া বিঘাই বিঘাই কেনেকৈ ক্ৰয় কৰিলে কৃষিভূমি ঠিকাৰ নামত লুণ্ঠনেই নহয় খিলঞ্জীয়া ভূমি ক্ৰয় কৰি অৰ্থনৈতিক সন্ত্ৰাস চলোৱাৰ অভিযোগ নুপুৰ সাহাৰ বিৰুদ্ধে দামাহাটৰ বাসিন্দা নুপুৰ সাহাই আমাৰ ভূতৈতীয় অঞ্চলত মাটি ক্ৰয় কৰি যি অৰ্থনৈতিক সন্ত্ৰাস চলাই আছে সেয়া আমাৰ এটা অঞ্চল খিলঞ্জীয়াৰ বাবে এক অশুভ লক্ষণ ধুবুৰীৰ বদমতী কৃষিভূমি ক্ৰয় কৰি বাংলাদেশী মিয়াক সংস্থাপন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ নুপুৰ সাহাৰ বিৰুদ্ধে কাৰণ আমি দেখিবলৈ পাইছোঁ নুপুৰ সাহা এজন সৰু ঠিকাদাৰ সেই সৰু ঠিকাদাৰ হৈ আজি গুৱাহাটীত ধুবুৰীত ফ্লেট কিনি আমাৰ বতৈতীয় অঞ্চলত প্ৰায় 15 বিঘা মাটি কিনি যি বাংলাদেশীৰ মানে ভৰপূৰ কৰিব খুঁজে এই গাঁৱৰ সেয়া আমাৰ এই অঞ্চলৰ বাবে ভয়ংকৰ আগজননী মহিলা শিশু কল্যাণ সঞ্চালকালয়ৰ গৰ্ভৱতী মহিলা আৰু শিশুৰ পুষ্টিকৰ খাদ্যৰ লগতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত অনুসূচিত জাতিৰ দৰিদ্ৰ লোকৰ সামগ্ৰী বিতৰণৰ নামত 100 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ সংবাদমেল দি নুপুৰ সাহাৰ কেলেংকাৰী ৰাজহুৱা কৰিছিল কিন্তু দুৰ্নীতিমুক্ত শ্লোগান দিয়া চৰকাৰৰ গৃহ বিভাগৰ চকুত পৰা নাই নুপুৰ সাহাৰ কেলেংকাৰীৰ আখ্যান নুপুৰ সাহাৰ বিৰুদ্ধে ভূমি ক্ৰয় কেলেংকাৰীৰ অভিযোগত অৰ্থনৈতিক তদন্তৰ দাবী স্থানীয় লোকৰ ইয়াৰ আগতে দেখিবলৈ নুপুৰ সাহাই বিভিন্ন ধৰণৰ অৰ্থনৈতিক কেলেংকাৰীৰ লগত জড়িত হৈ আছিল গতিকে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰ আহ্বান জনাইছোঁ যে অতি সৰকাৰী ইডিৰ জৰিয়তে নুপুৰ সাহাৰ মানে অৰ্থনীতি যিটো ছাইড আছে সেইটো তদন্ত কৰি অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে কেৱল ধুবুৰীতে নহয় গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত এইগৰাকী বিতৰ্কিত নুপুৰ সাহাই অবৈধভাৱে কিদৰে বিঘাই বিঘাই মাটি ক্ৰয় কৰাৰ লগতে ঠিকাৰ নামত মহিলা শিশু বিকাশ কল্যাণ সঞ্চালকালয়ত মহিলা শিশুৰ পুষ্টিকৰ খাদ্য বিতৰণত চলোৱা লুণ্ঠনৰ দীঘল তালিকা পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত